তামুলপুৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰ্যালোচনা সভা। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত আজি অসম চৰকাৰৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন পৰ্যটন আদি বিভাগৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এখন পৰ্যালোচনা সভাত ভাগ লয়। তেওঁ সহযোগিতা আগবঢ়ায় জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। আজি মূলতঃ জিলাখনৰ তিনিওটা উন্নয়ন খণ্ড অৰ্থাৎ তামুলপুৰ, গুৰেশ্বৰ আৰু নাগৰিজুলিৰ অধীনত চলি থকা পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ উন্নয়ন সম্পৰ্কে আলোচনা হয়। পুনতে বিভাগীয় বিষয়াৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কিমান গৃহ সম্পূৰ্ণ হৈছে আৰু কিমান গৃহ সম্পূৰ্ণ হ'বলৈ বাকী আছে, সম্পূৰ্ণ নোহোৱাৰ কাৰণ কি সেই সম্পৰ্কে বিতংকৈ জানি লয়। বিভাগীয় বিষয়াই জনোৱা মতে 2016-17 পৰা 2023-24 বিত্তীয় বৰ্ষত জিলাখনৰ তিনিওটা উন্নয়ন খণ্ডৰ অধীনত 93% কাম সম্পন্ন হৈছে। বাকী কামখিনি 14 আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয়, যদি এই কামখিনি সম্পূৰ্ণ নহয় তেন্তে নতুনকৈ গৃহৰ আবণ্টন দিয়াত অসুবিধা হ'ব। মন্ত্ৰীগৰাকীয়ে MGNREGA আৰু অমৃত সৰোবৰ আঁচনিৰ অগ্ৰগতিৰো বিস্তৃত খাতিয়ন লয়। উল্লেখ্য যে জিলাখনৰ তিনিওটা উন্নয়ন খণ্ডৰ অধীনত MGNREGAৰ সম্পৰ্কিত 116টা কামৰ ভিতৰত 109টা কাম ইতিমধ্যে সম্পন্ন হৈছে। ৰাজ্যখনৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আধৰুৱা কামবোৰ শীঘ্ৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। আজিৰ সভাখনত তামুলপুৰৰ স্থানীয় বিধায়ক জলেন দৈমাৰী, BTCৰ কাৰ্যবাহী সদস্য ডাক্তৰ ধৰ্মনাৰায়ণ দাস, পাৰিষদৰ পবিত্ৰ কুমাৰ বড়ো, বিজিত গৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভাৰ উপৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।